নমস্কাৰ দৰ্শক সকল GeoGebra-ত এক্সপোৰ্ট ফিচাৰৰ টিউটৰিয়েললৈ আপোনাক স্বাগতম GeoGebra প্ৰথমবাৰ ব্যৱহাৰ কৰিলে স্পোকেন টিউটৰিয়েল ৱেবছাইটত ইন্ট্ৰোডাকচন টু GeoGebra টিউটৰিয়েলটো চাওক ইয়াত আমি GeoGebra-ত এক্সপোৰ্ট ফিচাৰ সম্পৰ্কে শিকিম ষ্টেটিক পিকচাৰ ৰূপত ড্ৰয়িং প্যাড ফিগাৰ এক্সপোৰ্ট কৰা শিকিম ডাইনামিক HTML ৱেব পেজ হিচাপে GeoGebra ফাইল এক্সপোৰ্ট কৰা শিকিম GeoGebra দি আৰম্ভ কৰিবলৈ আমি GNU Linux অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 1004 LTS আৰু GeoGebra সংস্কৰণ 3240.0 ব্যৱহাৰ কৰিছো এতিয়া GeoGebra উইন্ডোত ইতিমধ্যে তৈয়াৰ কৰা GeoGebra ফাইল খুলিবলৈ নিৰ্বাচন কৰক ফাইল আৰু ওপেন concentriccircles.ggb নিৰ্বাচন কৰি ওপেনত টিপক এলজেব্ৰা আৰু স্প্ৰেডশীট ভিউজ খোলা থাকিলে ভিউ মেনু বিকল্প নিৰ্বাচন কৰি অপশনছ আনচেক কৰি এটো বন্ধ কৰক মুভ গ্ৰাফিক্স ভিউ টুল ব্যৱহাৰ কৰি ড্ৰয়িং প্যাড অবজেক্টৰ স্থান সলাব পাৰো আপুনি এক্সপোৰ্ট কৰিবলৈ অবজেক্ট নিৰ্বাচন কৰিব পাৰে বা কোনো অবজেক্ট নিৰ্বাচন কৰা নাথাকিলে সম্পূৰ্ণ ড্ৰয়িং প্যাড নিৰ্বাচন কৰিব পাৰে মেনু অপশন ফাইল এক্সপোৰ্ট গ্ৰাফিক্স ভিউ এজ পিকচাৰ নিৰ্বাচন কৰক আপুনি এক্সপোৰ্ট কৰা ফাইলৰ ফৰমেট নিৰ্বাচন কৰক আমি PNG নিৰ্বাচন কৰিছো ইয়াত স্কেল সলাব পাৰে আমি ইয়াত ডিফল্ট ভ্যালু ৰাখিম ইয়াত ৰেজল্যুশন বৃদ্ধি বা হ্ৰাস কৰিব পাৰে সেভত টিপক ইয়াত ফোল্ডাৰৰ নাম নিৰ্বাচন কৰি ফাইলৰ নাম নিৰ্বাচন কৰক ফাইল টাইপ PNG ইতিমধ্যে ইয়াত আছে এতিয়া সেভত টিপক সংক্ষিপ্তকৰণৰ বাবে ড্ৰয়িং প্যাডত থকা অবজেক্টক নিৰ্বাচন কৰক বা এইটোক অনিৰ্বাচিত কৰি এৰি দিয়ক সম্পূৰ্ণ ড্ৰয়িং প্যাড এক্সপোৰ্ট কৰিবলৈ মেনু অপশন ফাইল এক্সপোৰ্ট গ্ৰাফিক্স ভিউ এজ পিকচাৰ নিৰ্বাচন কৰক ফৰমেট স্কেল আৰু ৰেজল্যুশন নিৰ্বাচন কৰক এক্সপোৰ্ট কৰা ফাইল সংৰক্ষণ কৰক এতিয়া পাঠৰ দ্বিতীয় অংশ GeoGebra ডাইনামিক ৱেব পেজ ৰূপত এক্সপোৰ্ট কৰিবলৈ প্ৰথমে এটা GeoGebra ফাইল খুলক উদাহৰণ স্বৰূপে interioranglestriangle.ggb এতিয়া মেনু অপশন ফাইল এক্সপোৰ্ট ডাইনামিক ওয়াৰ্কশীট এজ ৱেব পেজ নিৰ্বাচন কৰক এটা বাকচ প্ৰদৰ্শিত হয় টাইটেল অথৰ নাম আৰু ডেট লিখক দুটা ট্যাব আছে জেনাৰেল আৰু এডভান্সড জেনাৰেল ট্যাবত কনষ্ট্ৰাকচনৰ ওপৰত আৰু তলত যি টেক্সট ৰাখিব বিচাৰে তাত লিখিব পাৰে কনষ্ট্ৰাকচনৰ ওপৰত প্ৰদৰ্শন কৰিবলৈ এই টেক্সট যোগ কৰক আমি কিবৰ্ডত Ctrl X টিপি এই তথ্য কাট আৰু পেষ্ট কৰিম আৰু তাৰ পিছত আকৌ এবাৰ কিবৰ্ডত Ctrl V টিপক কনষ্ট্ৰাকচনৰ ওপৰত লিখক Move the vertices of the triangle and observe the values of the interior angles of the triangle এতিয়া কনষ্ট্ৰাকচনৰ তলত লিখক Observe what happen when A, B and C are on a straight line by dragging the vertices এতিয়া Advanced tab GeoGebra পৃষ্ঠাৰ অংশ ৰূপত GeoGebra ফিচাৰ্ছ আৰু অপশনছ যোগ কৰিবলৈ কিছু চেক বাকচ আছে ৱেব পেজৰ ৰাইট ক্লিক ফিচাৰ সক্ষম কৰিবলৈ এইটোত হু ক্লিক কৰক লেবেলছক স্থান কৰাবলৈ এইটোত টিক কৰক সঠিক স্থানত কনষ্ট্ৰাকচনক ৰিসেট কৰাৰ আইকনৰ বাবে ইয়াত টিক কৰক GeoGebra ৱেব পেজত ডাবল ক্লিক কৰি আপোনাৰ কম্পিউটাৰত GeoGebra এপ্লিকেশন উইন্ডো খুলিবলৈ চালে এইটোত টিক কৰক আপুনি ৱেব পেজত মেনু বাৰ টুল বাৰ আৰু ইনপুট বাৰ বা সেভ আৰু প্ৰিন্ট ফিচাৰ্ছ প্ৰদৰ্শন কৰিব চালে ইয়াত এই বাকচক নিৰ্বাচন কৰক আপুনি GeoGebra উইন্ডোৰ
প্ৰস্থ আৰু উচ্চতা সলাব পাৰে যি ওয়েব পেজত প্ৰদৰ্শিত হয় এক্সপোৰ্টত টিপক আৰু ব্ৰাউজাৰত দেখিবলৈ ফাইলটো HTML ৰূপত সংৰক্ষণ কৰক যেহেতু আমি ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিছো এইটো এক্সপোৰ্ট কৰাত এইটো অবিলম্বত প্ৰদৰ্শিত হয় আপুনি কনষ্ট্ৰাক্টনৰ ওপৰত আৰু কনষ্ট্ৰাক্টনৰ তলতো টেক্সট দেখিব পাৰে এইটো ডাইনামিক ওয়েব পেজ হোৱাত ইয়াৰ শীৰ্ষবিন্দু পদক্ষেপ কৰিব পাৰে আৰু আকাৰৰ পৰিৱৰ্তন চাওক সংক্ষেপে পূৰ্বত তৈয়াৰ কৰা জিঅজেব্ৰা ফাইল খুলক মেনু অপশ্যন ফাইল এক্সপোৰ্ট ডাইনামিক ওয়াৰ্কশীট এজ ৱেব পেজ নিৰ্বাচন কৰক টাইটেল টেক্সট আৰু এডভান্সড ফিচাৰ্ছ নিৰ্বাচন কৰক আৰু ৱেব পেজ HTML ফাইল ৰূপত জিঅজেব্ৰা ফাইল এক্সপোৰ্ট কৰক ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি HTML ফাইল চাওক জিঅজেব্ৰাৰ বাবে ৱেব ব্ৰাউজাৰত কাম কৰিবলৈ জাভা সংস্থাপিত কৰিবলৈ হ'ব পাৰে নিৰ্দেশিত কাম হিচাপে এটা জিঅজেব্ৰা ফাইল খুলক আৰু ড্ৰয়িং পেড বা কিছু অবজেক্ট নিৰ্বাচন কৰি ষ্টেটিক পিকচাৰ ৰূপত এইটো এক্সপোৰ্ট কৰক আৰু ডাইনামিক ৱেব পেজ ৰূপত ইয়াত নিম্নলিখিত ফিচাৰ্ছ আছে ৰিছেট অপশ্যন আৰু টুলবাৰ অপশ্যন এই লিংকত উপলব্ধ ভিডিঅটো চাওক এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পক সাৰাংশ বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিঅটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটৰিয়েল টক টু টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ ICT MHRDৰ জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ে বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ